মানে আমি ভাত চাত খালোঁ, ভাত পানী খাই মামা আগফালে বহি আছিলে, কাষ্টমাৰ দুটা এটা আছিলে, কাষ্টমাৰকেইটা ওপৰত আছিলে, ইয়াত কেবিনত আছিলে কেইটামান। আমি ভাত চাত খাই বহিছিলোঁ এজাত, বহি মানে মোবাইলটো টিপি আছিলোঁ, গৰম উঠিছে বুলি ফেনখন চলাই। তাৰপিছত আমাৰ ৰেষ্টুৰেণ্টতে থকা ল'ৰাটো পিছফালে গৈছিলে, পিছফালে গৈ এবাৰ আহিলে, আকৌ এবাৰ গ'ল, আকৌ মানে যাওঁতেনে পূৰা হেনো চিলিণ্ডাৰটো পূৰা লিক হৈ গ'ল, মানে বাৰ্ণাৰৰ পৰা লিক হৈছে মোৰ মতে। বাৰ্ণাৰটো পূৰা লিক হৈ যোৱাৰ লগে লগে আমি আগফালে ওলাই আহিল, ডাইৰেক্ট জুইটোতো ক'তো জ্বলাই থোৱা নাছিলে বাৰু, জুইটো কিন্তু পটককৈ ক'ৰ পৰা ল'লে নাজানো, জুইটো লৈ পূৰা জ্বলি গ'ল। মানে এতিয়া কিমান কি হ'ল? এতিয়া ধাবাৰ পিছফালটো গৈছে অলপ, আগফালটো বৰ্তমান একো হোৱা নাই বাৰু, চকী টেবুল। পিছফালৰ বাঁহৰ যোনখিনি আছিলে চব জ্বলি গ'ল। চিলিণ্ডাৰো 4টা ব্ৰাছ, চিলিণ্ডাৰ 4টা বাৰ্চ হৈছে, 2টা লগাই থোৱা আছিলে বাৰ্ণাৰত, 2টা আমি থৈ দিয়া এক্সট্ৰাকৈ। ফ্ৰিজটো আছিলে, ফ্ৰিজ 2টা আছিলে, এটা সৰু আছিলে, এটা ডাঙৰ আছিলে, 2টা ফ্ৰিজ জ্বলিছে। ক্ষতি যথেষ্ট হৈছে, ক্ষতি হৈছে যথেষ্ট, উপায় নাই এতিয়া কি কৰিব।